নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আজি এসপ্তাহমানৰ আগৰ হয়। আমি জাগোনৰ পৰা অৰুণাচল নামচাই গল্ডেন পাগোডালৈ বুলি যাত্ৰা কৰিছিলোঁ। তো তালৈ গৈ থকাৰ এইটো ভিডিঅ' হয়। যাত্ৰাৰ পৰা শেষলৈকে ঘূৰি অহালৈকে ভিডিঅ' এটা ক্লিপ ৰাখি থ'লোঁ। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই যদি ভাল লাগে কৰিব। বন্ধু বান্ধৱীসকল, আমি আহি পিনি পালোহি নামচাই। এয়া হৈছে বাহিৰৰ পৰিৱেশটো। বাহিৰতে যদি ইমান চফা, চাওকচোন ভিতৰত তেতিয়াহ'লে কিমান চফা হ'ব লাগিব। আৰু বাহিৰত এইবাৰ দোকানৰ সুবিধা আছে। তাৰপিছত গাড়ী পাৰ্কিঙৰ কাৰণেও ধেৰ সুবিধা দিছে। বোলে পানী পুৰি খাওঁ বুলি ক'লে চবেই পানী পুৰি খোৱাত লাগিব। তাৰপিছতে বন্ধু বান্ধৱীসকল ইয়াত টিকেট কাটি আছেগৈ। টিকেট কাটি পিনি আমি এতিয়া ভিতৰলৈ সোমাই যাম। মানুহগৰাকী গৈছে, টিকেট লৈ আছে। চাওকচোন ইমান ভাল লগা এটা পৰিৱেশ। আমি এতিয়া টিকেট লৈ গেটেৰে এণ্ট্ৰি কৰি গৈছোঁ ভিতৰলৈ বুলি এণ্ট্ৰি। আৰু বন্ধু বান্ধৱীসকল, ইয়াৰ ভিতৰৰ দৃশ্য চাওক। ভিতৰৰ পৰিৱেশটো কিমান চফা, গছ গছনিবিলাকো ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ লগাই ৰাখিছে। মানে খুব ভাল লাগিছে পৰিৱেশটো। আৰু আপোনালোকে ইয়ালৈ আহিছেনে বন্ধু বান্ধৱীসকল? যদি বন্ধু বান্ধৱীসকল অহা নাই তেতিয়াহ'লে আহিবচোন, নিশ্চয় আপোনালোকৰো মনবিলাক ভাল লাগিব। আৰু এয়াই হৈছে সেই বিখ্যাত গল্ডেন পাগোডা। সেই গল্ডেন টেম্পলটো চাওকচোন, ইমান ধুনীয়াকৈ ৰাখিছে আৰু ইমান সুন্দৰকৈ বনাইছে। মানে বনোৱা ডিজাইনবিলাকো চাওক, চাৰিওফালে একেই দেখিবলৈ। আপোনালোকক বন্ধু বান্ধৱীসকল ভিতৰে আৰু বাহিৰে যিমান পাৰোঁ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাওক শেষলৈকে ভিডিঅ'টো কেনেকুৱা লাগিছে। ফুলবিলাকো ইমান ধুনীয়াকৈ লগাই ৰাখিছে, চাওকচোন। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিছে আপোনালোকৰ পৰিৱেশটো? আৰু তাৰপিছতেই অলপ ঘূৰা চুকাৰ পিছত বোলে ভিডিঅ' এটা বনাওঁ বুলি ক'লে বাইক ভনীকে ভিডিঅ' অকণো কৰি দিলোঁ সিহঁতক। আৰু 2 কপি ফটোও তুলি ল'লোঁ। লগতে আমিও এটা ভিডিঅ' বনালোঁ। পৰিৱেশটো কেনেকুৱা লাগিছে বিশেষকৈ আপোনালোকে কমেণ্ট বক্সত জনাবচোন। চাওকচোন ইমান ধুনীয়াকৈ ফুলবিলাক ৰুইছে। পোৱালিও অকণমান খেলিলে।
বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব। আৰু এয়া অন্যভাগ মন্দিৰ, তাৰে আপোনালোকক অকণ ভিতৰৰ ভিডিঅ' কৰি পিনি দেখাই দিছোঁ। তাৰ পাছতে বন্ধু বান্ধৱীসকল আমি আকৌ গাড়ীৰে যাত্ৰা হ'লোঁ অৰুণাচলৰ অন্য এটা ঠাই জয়ৰামপুৰলৈ বুলি। আৰু ইয়াৰ গাড়ীত উঠি আমি আহি আছোঁ জয়ৰামপুৰৰ দিশে। চাওকচোন ৰাস্তা পদূলিবিলাক অৰুণাচলৰ কিমান ধুনীয়া। তাৰ মাজতে বন্ধু বান্ধৱীসকল ৰাস্তা কাণতে ঢেকীয়া দেখিলোঁ আৰু ঢেকীয়া অলপ উঠাই লওঁ বুলি ঢেকীয়া ল'বলৈ সকলোৱে নামি গ'লোঁ গাড়ীৰ পৰা আৰু ঢেকীয়া বুটলি আছোঁ। ঢেকীয়া আৰু ভেদাইলতা। তাৰপাছতে বন্ধু বান্ধৱীসকল আমি ফাইনেলি আহি পালোহি জয়ৰামপুৰত। এয়া অসম আৰু অৰুণাচল সীমান্ত। এই গেটখন লোহাৰ এডাল দেখিছে নহয়, লোহাডাল এয়াই হৈছে সীমা। ইটো পাৰে আমাৰ এইটো অসম আৰু এই চাইডে হৈছে অৰুণাচল। এখন বৰ্ডত লিখা আছে নামপুং পাঞ্চুপাছ মানমো চাংলাং ৰাস্তা যাব পাৰি আছে। অকণমান দূৰত আছে। এয়া হৈছে ৱেলকাম টু জয়ৰামপুৰ। আৰু ইয়াৰ পৰিৱেশটো চাওক, আলহী লৈ আহিছিলোঁ ফুৰাবলৈ কাৰণে। এই নদীখনেই সীমা। ইয়াত আহি কেনেও ভালেই লাগে, আহি থকাই হয়। বান্ধৱীসকল, এইটো ৰাস্তাই গ'লে আপুনি পাঞ্চুপাছ পাবগৈ। চিধা গৈ থাকিব লাগিব, পাঞ্চুপাছ পাব। আৰু ইয়াৰ পৰা পাঞ্চুপাছ বেছি দূৰ নহয়, 32 কিলোমিটাৰ আছে। বন্ধু বান্ধৱীসকল, গোটেই দিনটো ফুৰিলোঁ আৰু এতিয়া ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো আজিলৈ ইমানেই আছিল।